হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া ব্যাকৰণৰ মষ্ট ইম্পৰ্টেণ্ট এটা টপিক হৈছে ৰচনা। আজিৰ ৰচনাৰ টপিকটো হৈছে নাৰী শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, মেট্ৰিক পৰীক্ষাত অহাৰ খুবেই বেছি সম্ভাৱনা আছে। তোমালোকে এই ৰচনাটো ভালকৈ চাই যাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাৰী শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা। আৰম্ভণি। শিক্ষাই মনজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে। জগতৰ সৰ্বতো প্ৰকাৰৰ মংগলৰ বাবে নিজকে যোগ্যৱান কৰি তোলাৰ একমাত্ৰ মাধ্যম হ'ল শিক্ষা। সুশিক্ষাই মানুহক পশুত্বৰ পৰা দেৱত্বৰ শাৰীত উন্নীত কৰে। গতিকে পুৰুষ নাৰী নিৰ্বিশেষে সকলোৰে বাবে শিক্ষা অতি আৱশ্যকীয়। নাৰী শিক্ষাৰ ইতিহাস। নাৰী শিক্ষাৰ ইতিহাসলৈ মন কৰিলে দেখা যায় প্ৰাচীন ভাৰতীয় সমাজত নাৰী শিক্ষাৰ অধিক সমাদৰ আছিল। খ্ৰীষ্টপূৰ্ব বৈদিক যুগত নাৰীৰ শিক্ষা আৰু স্বাধীনতা পুৰুষৰ সমপৰ্যায়ৰ আছিল। বৈদিক ধৰ্মৰ অভ্যুদয়ৰ সময়তো নাৰীৰ স্বাধীনতা আৰু শিক্ষাৰ প্ৰসাৰতা উন্নত পৰ্যায়ত পোৱা যায়। কিন্তু সময়ৰ লগে লগে নাৰীসকলৰ সেই স্থিতি বা মৰ্যাদা হেৰুৱাই যাবলৈ ধৰিলে। মধ্যযুগত ভাৰতবৰ্ষত সঘনাই হোৱা বিদেশী আক্ৰমণে নাৰীৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰিবলৈ বাধ্য কৰালে। বাল্য বিবাহ প্ৰথা প্ৰচলিত হ'ল। সৃষ্টি হ'ল পুৰুষ প্ৰধান সমাজৰ। নাৰী শিক্ষা গৌণ হৈ পৰিল। পুৰুষ প্ৰধান সমাজত নাৰীৰ হৈ পৰিল পাঠ সামগ্ৰী। নাৰীৰ ওপৰত বিভিন্ন অত্যাচাৰ উৎপীড়ন আৰম্ভ হ'ল। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা। নাৰী শিক্ষা সমাজৰ উন্নয়নৰ বাবে অতি প্ৰয়োজনীয়। শিক্ষিত নাৰীয়ে পৰিয়ালক সঠিকভাৱে পৰিচালনা কৰিব পাৰে, কুসংস্কাৰ দূৰ কৰে আৰু সমাজত সচেতনতা বৃদ্ধি কৰে। নাৰী শিক্ষাই আত্মবিশ্বাস বৃদ্ধি কৰি স্ব-উপাৰ্জনৰ পথ মুকলি কৰে। শিক্ষিত নাৰীয়ে নিজৰ অধিকাৰ ৰক্ষা কৰাৰ লগতে দেশ আৰু সমাজৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে এখন উন্নত সমাজ গঢ়িবলৈ নাৰী শিক্ষা অপৰিহাৰ্য। সামৰণি। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে দেশৰ গাঁৱে ভূঞে চুকে কোণে প্ৰচাৰ মাধ্যমৰ জৰিয়তে সজাগতা বৃদ্ধি কৰি জনজাগৰণৰ সৃষ্টি কৰিব লাগিব। চৰকাৰ তথা উদ্যোগী কৰ্তৃপক্ষ আৰু সমাজৰ আগশাৰীৰ লোকসকলে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা দৰকাৰ। কিয়নো নাৰী শিক্ষাৰ প্ৰসাৰৰ দ্বাৰাই সমাজলৈ পৰিৱৰ্তন আনিব পৰা হ'ব। পুৰুষৰ লগতে নাৰীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হ'লে সমাজ, দেশ আৰু জাতিৰ সৰ্বপ্ৰকাৰৰ উন্নয়ন সম্ভৱ হ'ব। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং ভিডিঅ'।